কিছুমান মানুহে লোকৰ দুখ কষ্ট যন্ত্ৰণা একো বুজি নাপায়। এনেকুৱা মানুহ আছে কষ্টটো খুব ভাল পায়, খুব আনন্দ পায়, খুচি পায়। মোৰ জিন্দগীত কিমান যে জানলা পইচাৰ প্ৰব্লেমত কিমান যে পৰি আছোঁ, কিমান যে প্ৰব্লেম সমস্যা কিমান যে বিপদত পৰি আছোঁ, সেই কথা মানুহ কিন্তু যি পইচা লোকৰ খাই থাকে সি একোতো অনুতপ্ত নহয়, কেতিয়াও বুজি নাপায়। কিয় বুজি নাপায়? নিজৰ পকেট গৰম হৈ থাকিলে লোকৰ দুখ কষ্ট যন্ত্ৰণাটো বুজি নাপায়। যি মানুহে আৱেগ হৃদয় যাৰ আছে সি বুজি পাব, যাৰ অন্তৰ নাই, তাও সেই ভাৱ চিন্তা নাই, সেইবোৰ মানুহে আনৰ কষ্ট দেখি ৰং চায়, কষ্ট দেখি মানে আঘাত দি বেছি আঘাত দিয়া কষ্ট দিয়া কথা কৈ বেছি ৰং হেৰি কৰি বেছি ভাল পায়। এনেকুৱা মানুহ আছে। কিন্তু মোৰ জীৱনত কেঁচুৱাৰ পৰা দুখ কষ্ট দুৰ্গতিয়ে জীৱন সুখৰ জীৱন জিন্দগী দেখা নাই। যি নেকি কষ্ট কৰিছিলোঁ সেইকেইটা পইচাও ৰৈ নাথাকিলোঁ। মই কিমান চাপোৰ্ট কৰিলোঁ, ৰাতি দিনে কাটি কৰি কিমান চালোঁ মেলিলোঁ, কিন্তু অথলে গ'ল। আজিকালি মানুহ স্বাৰ্থপৰ বাহিৰে নিজৰ বেলেগৰ চিন্তা কৰিবলৈ সময় নাই। কিন্তু মোৰনো কি দৰকাৰ পৰিছে বেলেগক সহায় কৰিব, প্ৰয়োজন নাই নহয়। মোৰ জীৱনত যে কোনোবাই জীৱনত যে গাদ্দাৰী কৰে, বিশ্বাসঘাতকতা কৰে, দুখ কষ্ট দিয়ে, যন্ত্ৰণা দিয়ে, য'ত বাইকে যায় ত'ত মই খুজিয়ে যাব লাগে পইচা পাতি, ইমান জোৰত ইমান জাল্লা যন্ত্ৰণা পাইছোঁ, ইমান কষ্ট পাইছোঁ। ইমান পোৱাৰ পিছতো কি কৰিছে, মোবাইলটো মই ধ্বংস কৰি আছে। কিন্তু আল্লাহ আছে, যিঘৰ ভগৱানো আছে, এজনেই নহয় সৃষ্টিকৰ্তা, যি বুজি পায়, সি জ্ঞানী, সি ভালকৈ বুজি পাব। কিন্তু মোৰ মনত যিবোৰ দুখ কষ্ট পাই আছোঁ নহয়, এদিন নহয় দিন, কিন্তু সদায় একেদিন সেই জীৱন বছৰ পাৰ হৈ নাযায়। বজাৰত টেঙা এবাৰহে ওলায়, দুবাৰ নোলায়। টেঙা মানুহক এবাৰ বিক্ৰী কৰে, দুবাৰ বিক্ৰী কৰিব নোৱাৰে। কিছুমান মানুহ এনেকুৱা, কিন্তু মুখেৰে বহুত কথা কয়। ৰাতি হ'লে 7 হাল গৰু মানুহে কয় যে হাল বাওঁ, কিন্তু পুৱা হ'লে এহালো নাই। কিন্তু 100টা কথা 1000টা কথা মুখেৰে ধেৰ কৰে, কিন্তু 100টাৰ ভিতৰত এটা কথাও সঁচা মানুহক ক'ৰ পৰা সিমানখিনিও জ্ঞান বিবেক নাথাকে, কিন্তু বিশ্বাসঘাতকতা। 7 হালটো বোৱাটো দূৰৰেই কথা, কিন্তু এহালৰ কামো কৰি দেখুৱাব নোৱাৰে। পৃথিৱীত এনেকুৱা মানুহ স্বাৰ্থলোভী, কিন্তু স্বাৰ্থলোভী মেলি দুনিয়াত এই স্বাৰ্থ কৰি কেইদিন, সেই দুনিয়া কেইদিন আমি মানুহ বুজি পাওঁ। মোক কষ্ট দি ক'ত হ'ব, এদিন নহয় এনেকুৱা অনুতপ্ত হ'বই। ওপৰত এজন আছে নহয় সৃষ্টিকৰ্তা, মোক কষ্ট দি আছোঁ, দিনে ৰাতিয়ে কষ্ট পাই আছোঁ, কিন্তু এদিন নহয় এদিন কান্দি বিচাৰি মোক কষ্ট দি কোনো সুখেৰে থাকিব পৰা নাই। মই যিমান কষ্ট কৰিলোঁ মোৰ জীৱনত দুৰ্গতিয়ে যিমান কষ্ট, মই ইমান সেইখিনি মানুহক চাপোৰ্ট কৰিলোঁ, ইমান চালোঁ মেলিলোঁ, কোনো সেইখিনি আঁতৰলৈ গ'ল, আগবঢ়াই দিবলৈ তাৰ হিম্মত নহ'ল। মই কৈছোঁ ন, দুপাৰী দাঁত গজিব লাগিব মোৰ নিচিনা। মই মানুহক যিমান হেৰি কৰোঁ, কিন্তু বেলেগ খালি নিজৰ চিন্তা কৰি থাকে। মই নিজে কেনেকৈ ওপৰলৈ যাওঁ, কেনেকৈ হয়, মই কোনে উন্নতি হয়, মই কেনেকৈ চহকী সেই ধান্দাত থাকে। আমি তেনেকুৱা ধৰণৰ নহয়। কোনোবাই আকৌ ইমানখিনি মই আগে নিজৰ চিন্তা নকৰি আনক চিন্তা কৰিলোঁ, তাৰপিছতো চালোঁ, কষ্টও কৰিলোঁ। সেই কষ্টৰ মূল্য কিন্তু কোনেও বুজি নাপায়। এইবোৰ বন্ধুৰ প্ৰয়োজন নাই। যি মানুহে বন্ধুক কষ্ট দি আঘাত দি ডিঙাতে যদি কান্দিব লগা হয়, কন্দুৱাই, কিন্তু এদিন নিজেও কান্দিব লাগিব। মই যেনেকৈ কান্দি কষ্ট পাইছোঁ, পইচা জালনা বনাব শিকি আছোঁ, 1 মইনা পইচা হাতত নাই, কিন্তু এদিন নহয় এদিন মনত ৰাখিলোঁ। মোৰ যে ভিডিঅ' ভিজিবলৈ সেইবোৰ কেলৈ নিছোঁ? তোৰ মাথাটো কি আছে? নিজৰবোৰ কৰি থাক, লোকক এইবোৰ মনত কষ্ট দুখ নিদিবি। মই কৈ দিছোঁ দেই, এদিন নহয় এদিন চাবি। মোক কষ্ট দি অনুতপ্ত মানুহে ভুগি আছে, কোনো সুখেৰে থাকিবলৈ পোৱা নাই, কষ্টভুক্ত ভুগি আছে, গম পাইছ নাই? মোক সৎ ছোৱালী মোৰ লগত তেনেকুৱা কাম কৰা অন্যায় কৰিলে আল্লাহ সহনী হয়। ভগৱান আছে নহয়, কিন্তু ভগৱানৰ সহনী হৈ যাব। মই মানুহক কষ্টত মোক কাকো নিদিওঁ। নেদেখা মানুহৰ মানুহৰ লগত মোৰ প্ৰয়োজন নাই। কেলৈ নাই? কি দৰকাৰ আজিকালি?
পৃথিৱীত মানুহক কাক চিনিবলৈ পালে মানুহ চিনিবলৈ টান। এই যুগত কাকডাল যিটো মানুহ চিনিব পাৰি, মানুহৰ মন চিনিবলৈ বহুত টান। কিন্তু অজানিতে মই ডাঙৰ ভুল কৰিলোঁ। কিন্তু এইবোৰ মানুহক চিনাটো মোক আগতেই চিনিব ওলাইছে। কিন্তু মই নিজে যেনেকুৱা আনক তেনেকুৱা ভাবোঁ। সেইকাৰণে মই আজি পস্তাব লগা হৈছে। কিন্তু নিজে যেনেকুৱা আনক ভবাটো বহুত ডাঙৰ ভুল। কেতিয়াও ভাবিব নাপায়। সেই আজি বিশ্বাস কৰিলোঁ কাৰণে বিশ্বাসঘাতকতা কৰিলোঁ। মোৰ জীৱনত ধ্বংস, মোবাইলত যিমান যি আছিলে সকলো ধ্বংস কৰিলে। এনেকুৱা মানুহ ক'ৰবাত পৃথিৱীত আছেনে? লোকক এনেকৈ অন্যায় কৰি, লোকক এনেকৈ মন বেয়া লগাই, লোকক সেইটো ইমান খুচি লাগেনে? আমি তেনেকুৱা নহয়। আমি তেনেকুৱা মানুহ হ'ব নোৱাৰোঁ পৃথিৱীত। আমি অন্যায় কৰি নাখাওঁ, আমি কষ্ট দি নাখাওঁ, আঘাত দি নকওঁ, আঘাত দিব নোখোজোঁ। আমাৰ জীৱনৰ লাইফত পইচা নাই হাতত, লাষ্টত যদি পৰিও থাকে পইচা, আমি তুলি ধৰা মানুহ নহয়। সোণৰ চপৰাও যদি মুখৰ আগত পৰি দাঙি ধৰা চলি নাই। আমি এনেকুৱা সৎ ছোৱালী। সেই সৎ ছোৱালীয়ে কষ্ট পায়, সৎ মানুহে শান্তিত থাকে আজিকালি। যিবোৰ শয়তান, সেইবোৰৰ ফেচিলিটি চহকী, সিহঁতেহে ডাঙৰ মানুহ ওপৰলৈ যায়। কিন্তু সৎ মানুহৰ জীৱনত কষ্ট লাঞ্চনা এনেকৈ ভুগি জীৱন যায়। কিন্তু এই দুনিয়াতেহে ভুক্তভোগী, আখেৰিতে ধুনীয়া দালান বনাই থৈছে সৎ মানুহৰ কাৰণে। এনেকুৱা কল্পনাও কৰিব নোৱাৰে। যিটো নেকি সোণৰ অট্টালিকা, ভুৰভুৰীয়া অট্টালিকা, ডাঙৰ অট্টালিকা বনাইছে সৎ ভাল মানুহৰ কাৰণে। লোকক যি দুনিয়াত কষ্ট পালোঁ, কিন্তু সেই আখেৰিত কষ্টখিনি নাই, একোৱেই নাই, আৰামেই। এই যিবোৰ শয়তানবোৰ দুনিয়াই কি কৰে, আল্লাই সুখো দিয়ে, ভগৱানে সুখ দিয়ে। সেইবোৰ দুনিয়াতহে দিব, কিন্তু আখেৰিত তাৰ শূন্য। ডাঙৰ